মহামাৰী মহাসংকটৰ মাজতে সাধাৰণ জনতাক মাধমাৰ আৰু এই মুহূৰ্তত আমি এই সন্দৰ্ভত জনাই গৈছো আৰু পৰৱৰ্তী সময়ত আমি পুনৰ এবাৰ জনাম কিন্তু এই মুহূৰ্তৰ যি গুৰুত্বপূৰ্ণ খবৰ আৰু হিয়া হৈছে যে ব্ৰেকিং নিউজ মহাসংকটৰ মাজতে সাধাৰণ জনতাক মাধমাৰ তলাবন্ধৰ সময়তে ৰাজ্যত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি প্ৰতি লিটাৰ পেট্ৰলত প্ৰায় 6 টকাকৈ বৃদ্ধি বৰ্তমান প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 77 টকা 46 পইচা পূৰ্বে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য আছিল 71 টকা 61 পইচা ইপিনে প্ৰতি লিটাৰ ডিজেলৰ প্ৰায় 5.5 টকাকৈ বৃদ্ধি বৰ্তমান প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে 70 টকা 50 পইচা পূৰ্বে প্ৰতি লিটাৰ ডিজেলৰ মূল্য আছিল 65 টকা 7 পইচা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ ইন্ধনত ভেট বৃদ্ধি কৰা হৈছে নিশা 12 বজাৰ পৰা কাৰ্যকৰী হল নতুন নিৰিখ পুনৰবাৰ আমি জনাইছো এই মুহূৰ্তত জনাইছো যে এক মাধমাৰ ৰাজ্যবাসীৰ ওপৰত বা দেশবাসীৰ ওপৰত মহাসংকটৰ মাজতে সাধাৰণ জনতাক মাধমাৰ তলাবন্ধৰ সময়তে ৰাজ্যত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে প্ৰতি লিটাৰ পেট্ৰলৰ প্ৰায় 6 টকাকৈ বৃদ্ধি পাইছে বৰ্তমান প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছে 77 টকা 46 পইচা পূৰ্বে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য টকা 50 পইচা পূৰ্বে প্ৰতি লিটাৰ ডিজেলৰ মূল্য আছিল 65 টকা 7 পইচা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ ইন্ধনত ভেট বৃদ্ধি কৰা হৈছে নিশা 12 বজাৰ পৰা কাৰ্যকৰী হল নতুন নিৰিখ কিছু সময় পাছতে সংযুক্ত হম আমাৰ সাংবাদিক গুঞ্জনৰ সৈতে কিন্তু তাৰ পূৰ্বে আমি দেখুৱাইছো এয়া মহাসংকটৰ সময় তাৰ মাজতে ৰাজ্যত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আমি গুঞ্জনৰ সৈতে সংযুক্ত হৈছো গুঞ্জন আপোনাৰ ওচৰলৈ আহিছো প্ৰথমতে আমি জানিব বিচাৰিম যে ইতিমধ্যে আমি জনাইছো যে কিমানকৈ বৃদ্ধি পাইছে কিন্তু আপোনাৰ দ্বাৰা আমি পুনৰ এবাৰ জানিব বিচাৰিম ৰাজ্যৰ প্ৰতিক্ৰিয়াও জানিব বিচাৰিম নিশ্চয় পাপৰি ইতিমধ্যে আপুনি সবিশেষ ক'লে যে কিমান টকাকৈ বৃদ্ধি পালে কালি কি দাম আছিলে আৰু আজি কেনেধৰণে মূল্য নিৰ্ধাৰণ কৰা হৈছে কিমান টকা পেট্ৰল আৰু ডিজেলৰ বৃদ্ধি হৈছে আৰু ইয়াৰ অন্তৰালত কি কাৰ্য আৰু কাৰণ নিহিত হৈ আছে সেই সম্পৰ্কে আপুনি বিৱৰি ক'লে আৰু সেই দৃশ্যৰাজি দাদা আপোনাক যদি পাওঁ আজি পেট্ৰলৰ দাম সম্পৰ্কে ইতিমধ্যে কৈছে আপুনি সবিশেষ যদি কয় আমাক কিমান টকা বাঢ়িছে কালি কিমান ৰেট আছিল কি আছিল সবিশেষ কালি পেট্ৰল আছে 7161 और आज ही ऐसे 7746 एंड 585 पेट्रोल दाम बढ़ी से 585 और डीजल दाम ऐसे काले 6507 आज ऐसे 7050 एंड 5543 बढ़ी से डिफरेंस আছে 543 ডিজেল और पेट्रोल 585 डिफरेंस আছে কালি আজি ৰেটৰ পৰা এটো বঢ়িছে এইটো বৃদ্ধি হৈছে গতিকে ইয়াত বিভিন্নজন আহিছে তেওঁলোকে তেল সংগ্ৰহ কৰিবলৈ আহিছে গতিকে তেওঁলোকৰ পৰা মন্তব্য ল'ম যে হঠাৎ মাজৰাতিৰ পৰা এনেধৰণে পেট্ৰলৰ দাম বৃদ্ধি হৈছে গতিকে তেওঁলোকে এই সমগ্ৰ ঘটনাটো কেনেধৰণে চাইছে মই আপোনাৰ পৰা ল'ব বিচাৰিছোঁ কালি আপুনি যিটো ৰেটত পেট্ৰল ভৰাইছিলে আজি এই দেখা পাইছে যে যথেষ্ট সংখ্যক দাম বৃদ্ধি হৈছে পেট্ৰলৰ আৰু ডিজেলৰ এই সম্পৰ্কত কিবা ক'ব বিচাৰিব দামটো বৃদ্ধিটো উচিত বুলি ভাবে এই সময়ত কৰোণাৰ এই সময়ত জনসাধাৰণৰ অসুবিধা হৈছে এতিয়া যদি মানে ইনক্ৰিজটো বহুত বেছি হৈ গৈছে মানে আগতে যোৱাকালি 72 মান আছিলে নেকি আজি 77 মই পাইছোঁ চ' মানে লগে লগে বহুত বেছি হৈ গৈছে প্ৰব্লেম হ'ব অকণমান আৰু এইখিনিতে পাপৰি এটা কথা আহিছে যে বিভিন্ন মাধ্যমত চৰ্চাও চলিছে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে সেইবাবে ইয়াতো হ্ৰাস কৰিব লাগিছিল কিন্তু তেনেধৰণৰ বিভিন্ন প্ৰতিক্ৰিয়া বিভিন্নজনে কৰিছে সংবাদ ছ'চিয়েল মিডিয়াতো বিভিন্নগৰাকী পলিটিচিয়ানে এনেধৰণে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য সৰ্বকালৰ সৰ্বনিম্ন হৈছে কিন্তু এই ক্ষেত্ৰত অসমত কিয় এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল কেৱল অসম নহয় মেঘালয় চৰকাৰে শেহতীয়াভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হ'ব কিন্তু এই ক্ষেত্ৰত আমাৰ দৰ্শকসকলে জানে যে এই পেট্ৰল আৰু ডিজেলৰ মূল্য নিৰ্ধাৰণৰ বাবে সমগ্ৰ বিশ্বজুৰি তিনি ধৰণৰ মাপকাঠি আছে যিটো WTIৰ যিটো সৰ্বনিম্ন হৈছে সেইটো আমেৰিকাই ফ'ল' কৰে WTI ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েটৰ মাপকাঠি অনুসৰি আমেৰিকাৰ তেলৰ মূল্য হ্ৰাস পাইছে কিন্তু ডুবাই আৰু যিটো ব্ৰেণ্ড যি দুটা মাপকাঠি আছে সেই দুটাৰ কিন্তু এতিয়ালৈকে সৰ্বনিম্ন হোৱা নাই তেওঁলোকৰ এতিয়াও $25 হৈ আছে গতিকে এই ক্ষেত্ৰত আমি যিহেতু এছিয়ান কাণ্ট্ৰিবোৰে যিহেতু ডুবাইৰ পৰা তেল ক্ৰয় কৰোঁ গতিকে সেই আন্তঃৰাষ্ট্ৰীয় বা US-ৰ মাৰ্কেটৰ প্ৰভাৱ আমাৰ ইয়াত নপৰাটো স্বাভাৱিক কিন্তু একাংশই কৈছে যে একাংশই সমালোচনা কৰিছে যে যি সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে তেনেস্থলত অসমত বা ভাৰতত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ অৱকাশ নাছিল বা এই ব্যৱস্থা গ্ৰহণ কৰিব নালাগিছিল কিন্তু তিনিটাকৈ বেঞ্চমাৰ্কে নিৰ্ধাৰণ কৰে যে পেট্ৰল আৰু ডিজেলৰ মূল্য কি হ'ব আৰু সেয়া ইয়াত দেখিবলৈ পোৱা গৈছে কিন্তু গ্ৰাহকসকল অসন্তুষ্ট তেওঁলোকে হৈছে আৰু অসন্তুষ্ট হৈ তেওঁলোকে কৈছে যে এই মুহূৰ্তত এনেধৰণৰ সিদ্ধান্ত ল'ব নালাগিছিলে
পাপৰি গুঞ্জন আমি যেহেতু আৰু তাত লোক আহি আছে গতিকে তেওঁলোকে কেনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰে কাৰণ এফালে যদি লকডাউন এফালে দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত বহুখিনি প্ৰতিক্ৰিয়া আহি পৰিছে কাৰণ সকলো চাকৰিয়ালো নহয় যে মাহে মাহে দৰমহা পাব হয়তো কোনোৱে ঠিকা কৰে বা তাত ব্যৱসায় কৰে গতিকে এই ক্ষেত্ৰত এই সময়ছোৱাত হঠাৎ এনেকৈ ধৰণৰ মূল্য বৃদ্ধি যি জুৰুলা কৰি পেলাব বা মাধমাৰ বুলি ক'ব পাৰি গতিকে তাত দুই এজন আৰু লোক অহা দেখিবলৈ পোৱা গৈছে যিহেতু লকডাউন গতিকে বহু সংখ্যক লোক নাই তথাপিতো শিথিল কৰাও হৈছে আংশিকভাৱে আছে যদি আমি জানিব বিচাৰিম যে যেহেতু লোক আহিছে ক্ৰয় কৰিবৰ বাবে গতিকে কেনেধৰণৰ প্ৰতিক্ৰিয়া তেওঁলোকে ব্যক্ত কৰিছে মই এই মুহূৰ্তত ইয়াত তেনেকৈ যিসকলে আছে যিসকলে সদায় আহি গ্ৰাহকক তেল ভৰাই দিয়ে মই দাদা আপোনাৰ পৰা ল'ম মানুহ আহি আছে তেল ভৰাই আছে দেখিছে যে কালিৰ দামতকৈ আজি হঠাৎ যথেষ্ট দাম বৃদ্ধি হৈছে কেনেধৰণৰ ৰিয়েকশ্যন পাইছে মানুহৰ মানুহটো কৈ আছে কেনেকৈ বাঢ়ি গ'ল ৰাতি কেনেকৈ বাঢ়ি গ'ল দামটো সেইটোৱে কয় মোৰ ৰাতিয়ে দাম বাঢ়িছে চবেই আপত্তি কৰি চবে আপত্তি বেছিভাগে কৰি কৰে গতিকে এয়া দেখিবলৈ পাইছে বাপৰি মানুহৰ উপস্থিতি যদিও নাই তথাপি যিসকলে আহিছে আহি তেওঁলোকে দাম দেখি কিন্তু তেওঁলোকে চিন্তিত হৈছে বা উদ্বেগজনকভাৱে তেওঁলোকক গুঞ্জন এইখিনি আৰু এটা কথা গুঞ্জন যে ৰাজহৰ বাবে ৰাজহ ক্ৰয় কৰিবৰ বাবে যে ৰাজহ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে দেখিবলৈ পোৱা গৈছিলে যে হঠাৎ এদিনৰ বাবে সুৰা বিপণী খোল খাইছিল গতিকে তেনেধৰণৰ কিছু ৰাজহ সংগ্ৰহৰ বাবেও এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কোৱা হৈছে গুঞ্জন হয় কিন্তু অসম চৰকাৰে যিটো গেজেট নটিফিকেশ্যন কালি জাৰি কৰিছে তাত কিন্তু এনেধৰণৰ কথা উল্লেখ নাই কিন্তু বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে যে এনেধৰণৰ বাবে এই বাজেট ঘাটি পূৰণ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে আনকি মেঘালয় চৰকাৰে যি পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰিছে তাতো একেধৰণৰ কথা কোৱা হৈছে যে ঘাটি বাজেট পূৰণ কৰাৰ চেষ্টা চলাইছে চৰকাৰে সমূহে আৰু সেই কথা ইয়াতো প্ৰতিফলিত হৈছে যে এই যি মূল্য বৃদ্ধি কৰা হৈছে ইয়াক বিভিন্নজনে সহজভাৱে লোৱা নাই বা এই আকালৰ দিনত বা এনেধৰণৰ চাৰিওপিনে বন্ধ তাত মানুহৰ কেনেধৰণৰ খৰচ পাতি উপাৰ্জনৰ সকলো পথ বন্ধ তেনেস্থলত মূল্য বৃদ্ধিৰ এটা আন এক মাধমাৰ কৰোণাৰ ওপৰত পৰাটো কৰোণাই যেনেধৰণে সকলোকে স্তম্ভিত কৰিছে তাৰ ওপৰত মূল্য বৃদ্ধিৰ যদি মাধমাৰ পৰে তেতিয়াহ'লে মানুহ এই ক্ষেত্ৰত হতাশ হোৱাটো স্বাভাৱিক তেওঁলোকে তেনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত মানুহৰ প্ৰতিক্ৰিয়া আন লোকৰ সৈতে আমি কথা পাতিলে জানিব পাৰিম যে তেওঁলোকে কেনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু এই ক্ষেত্ৰত চৰকাৰে পৰৱৰ্তী সময়ত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে এয়া পৰৱৰ্তী সময়ত ক'ব পৰা যাব পাপৰি নিশ্চয় গুঞ্জন যিহেতু আপুনি ইতিমধ্যে জনাইছে যে সেয়া পৰৱৰ্তী সময়তহে দেখিবলৈ পোৱা যাব কিন্তু মই এইখিনিতে আকৌ উল্লেখ কৰিছোঁ যে সুৰা বিপণীও খুলি দিয়া হৈছিল ৰাজহ সংগ্ৰহৰ বাবে পুনৰ এবাৰ এনেধৰণে পেট্ৰলৰ মূল্য বৃদ্ধি হ'ল শতকাকৈ বৃদ্ধি হোৱাৰ লগে লগে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ পৰিল আৰু এইফালে ৰাজহ সংগ্ৰহৰ কথা আহি পৰিল আপুনি ইতিমধ্যে জনাইছে যে ঘাটি বাজেটৰ কথা আহি পৰিল গতিকে নিশ্চিতভাৱে ই এক চাবলৈ গ'লে একেবাৰে সাধাৰণ জনতাৰ বাবে ই কিন্তু সঁচাকৈয়ে এই মুহূৰ্তত কৰোণাতকৈও এক ভয়াৱহ দিশ যেন ক'ব পাৰি নিশ্চয়কৈ ক'ব পাৰি আৰু কাৰণ চাওক এতিয়া সকলোৱে নিজৰ ঘৰতে আবদ্ধ হৈ আছে নিজৰ ঘৰতে সোমাই আছে যিসকলে দৈনন্দিন উপাৰ্জন কৰা লোক বা যিসকলৰ বেপাৰ বাণিজ্য আছে তেওঁলোকৰ এই ক্ষেত্ৰত এইকেইদিনত উপাৰ্জনৰ কিমান উপাৰ্জন হৈছে সেয়া সকলোৱে জানে আৰু তেনে প্ৰেক্ষাপটত এই যেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মূল্য বৃদ্ধি কৰা হ'ব বা মূল্য বৃদ্ধি কৰা হ'ল পেট্ৰল আৰু ডিজেলৰ যেনেধৰণে আপুনি সুৰা বিপণীৰ প্ৰসংগ কৈছিলে যে ৰেভিনিউ আহৰণৰ বাবে সুৰা বিপণী খুলি দিয়া হৈছিল কিন্তু সুৰা বিপণীসমূহত দেখা গ'ল যে যথেষ্ট সংখ্যক লোকৰ দীঘলীয়া শাৰী গতিকে তেনে প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি পুনৰ সুৰা বিপণীসমূহ বন্ধ কৰি দিয়া হ'ল কিন্তু এতিয়া পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে যি একাংশ লোকক যি হাহাকাৰৰ অৱস্থাৰ সৃষ্টি কৰিছে বা বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে এই সিদ্ধান্ত হোৱা নাছিল ইয়াকে লৈ নিশ্চয়কৈ প্ৰতিক্ৰিয়া হ'ব মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে ইতিমধ্যে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আনকি বিভিন্ন আন দলৰ নেতাসকলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে এই সিদ্ধান্তটো চৰকাৰৰ অবিবেচকী সিদ্ধান্ত বা এই হঠকাৰী সিদ্ধান্ত বুলি এই সিদ্ধান্তটোক ক'ব বিচাৰিছে বিভিন্নজনে বাপৰি গুঞ্জন আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত মই দৰ্শকসকলক পুনৰ এবাৰ জনাওঁ যে তলাবন্ধত ৰাজ্যত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে গতিকে প্ৰতি লিটাৰ পেট্ৰলৰ প্ৰায় 6 টকাকৈ বৃদ্ধি হৈছে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ আৰু প্ৰতি লিটাৰ ডিজেলৰ প্ৰায় 5.5 টকাকৈ বৃদ্ধি হোৱাৰ যি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ইতিমধ্যে জনাইছোঁ যে ৰাজহ সংগ্ৰহৰ বাবে বা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু তাৰ মাজতে মহা সংকটৰ সময় এয়া ৰাজ্যবাসীৰ বাবে গতিকে তেনে সময়ত এনেধৰণৰ সিদ্ধান্তই কেনেধৰণে প্ৰভাৱ পেলাব পাৰে সেয়া ইতিমধ্যে আমি জানিবলৈ পাইছোঁ
আৰু লগতে আমি জনাই থওঁ যে লকডাউনৰ সময় গতিকে এইখিনি সময়ছোৱাত যথেষ্ট সংখ্যক লোক বাহিৰলৈ নাহে কি যিহেতু আংশিকভাৱে শিথিল কৰা হৈছে গতিকে নিজৰ নিশ্চিন্তভাৱে এই সময়ছোৱাত আচলতে ব্যক্তিগত বাহনসমূহ যিহেতু আহিব গতিকে তেনে ক্ষেত্ৰত ৰাইজৰ এক দুৰ্ভোগ ভুগিবলগীয়া হ'ব বুলিয়ে ক'ব পাৰি কিন্তু পূৰ্বত যেনেধৰণে তাত যেনেধৰণৰ মূল্য আছিল তাতকৈ কিমান বৃদ্ধি পাইছে 6 টকাকৈ বৃদ্ধি পাইছে 5 টকাকৈ বৃদ্ধি পাইছে ইতিমধ্যে আমি জনাইছোঁ আৰু ইন্ধনৰ ভেট বৃদ্ধি কৰা হৈছে বৰ্তমান ডিজেলৰ মূল্য হৈছে 4 টকা 5 পইচা আৰু নিশা 12 বজাৰ পৰা কাৰ্যকৰী কৰা হৈছে নতুন নিৰীখ খবৰ অব্যাহত থাকিব সময় বিৰতি পাছত বিশ্বজুৰি এতিয়া মৃত্যুৰ কিৰিলি কালৰূপী কৰোনাই বিশ্বজুৰি প্ৰাণ ল'লে 1.5 লাখৰো অধিক লোকৰ কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1,77,608 জনলৈ বিশ্বজুৰি কৰোনা গ্ৰাসত পৰিছে 25,56,515 গৰাকী ইপিনে 6খন দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই আমেৰিকাত সৰ্বাধিক 8,18,744 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই মহামাৰীত কোভিড-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুমুখত পৰিছে 45,318 জন স্পেইনত 2,04,178 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 21,282 জন ইটালীত কৰোনা ভাইৰাছত আক্ৰান্ত সংখ্যা 1,83,957 গৰাকী আৰু মৃত্যু হৈছে 24,648 গৰাকী ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত 18,985 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 3,260 গৰাকী লোক ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 603 জনৰ উল্লেখযোগ্য যে প্ৰতি মুহূৰ্তত বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা কিন্তু এই পৰ্যন্ত কালৰূপী কৰোনা ভাইৰাছক নিষেধ কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসী ইফালে ভাৰতত কৰোনাত আক্ৰান্ত 18,985 জন মৃত্যু হৈছে 603 জনৰ চীনত কৰোনাত আক্ৰান্ত 82,788 জনৰ মৃত্যু হৈছে 4,632 জনৰ ইটালীত কৰোনাত আক্ৰান্ত 1,83,957 জন মৃত্যু হৈছে 24,648 জনৰ স্পেইনত কৰোনাত আক্ৰান্ত 2,04,178 জনৰ মৃত্যু হৈছে 21,282 ফ্ৰান্সত কৰোনাত আক্ৰান্ত 1,58,050 জন মৃত্যু হৈছে 20,796 জনৰ ইৰাণত কৰোনাত আক্ৰান্ত 84,802 জন মৃত্যু হৈছে 5,297 আমেৰিকাত কৰোনাত আক্ৰান্ত 8,18,744 জন মৃত্যু হৈছে 45,318 আৰু লকডাউনৰ মাজতে মঙলবাৰৰ পৰা আৰম্ভ হ'ল ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ চৰকাৰী কাৰ্যালয়ৰ বিষয়ত কৰ্মচাৰী পৰিবহণ বিভাগে বাছেৰে অনা হ'ল কাৰ্যালয় সেই সন্দৰ্ভত আমি বাতৰি পৰিৱেশন কৰিম ইতিমধ্যে আমি জনাইছোঁ যে ক'ত কেনেধৰণৰ বৃদ্ধি পাইছে ঠিক তেনেধৰণে আমি জনাই গৈছোঁ যে কোভিড-19ত আক্ৰান্ত হৈ কিমান সংখ্যক লোকৰ মৃত্যু হৈছে আৰু সৰ্বাধিক আক্ৰান্ত আৰু মৃত্যু হৈছে আমেৰিকাত আৰু ইতিমধ্যে আমি গ্ৰাফিক্স সহ দেখুৱাই গৈছোঁ যে ক'ত কিমান বৃদ্ধি পাইছে আৰু ক'ত কিমান সংখ্যক লোকৰ মৃত্যু হৈছে আমি দেখুৱাইছোঁ বিশ্বত কৰোনাৰ ত্ৰাস ক'ত কেনেধৰণে বৃদ্ধি পাইছে কিমান চীনত কিমান সংখ্যক আছে বা কিমান সংখ্যক লোকৰ মৃত্যু হৈছে আৰু আনহাতে ইটালীতো আমি দেখুৱাই গৈছোঁ সৰ্বাধিক ক'ত স্পেইনত কিমান সংখ্যক বৃদ্ধি পাইছে আৰু কিমান সংখ্যক লোকৰ মৃত্যু হৈছে লকডাউনৰ মাজতে মঙলবাৰৰ পৰা আৰম্ভ হ'ল ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ ইতিমধ্যে আমি জনাইছোঁ যে চৰকাৰী কাৰ্যালয় বিষয়া কৰ্মচাৰী পৰিবহণ বিভাগৰ পৰা বাছেৰে অনা হ'ল 33% কৰ্মচাৰী উপস্থিতিৰে আৰম্ভ হ'ল কাৰ্যালয়ৰ কাম-কাজ দেশজুৰি লকডাউন তাৰ মাজতে মঙলবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ 28 দিনৰ মূৰত কাৰ্যালয়লৈ আহিছে কৰ্মচাৰী ব্যক্তিগত যান-বাহনেৰে নহয় বাছেৰে লৈ অনা হৈছে কৰ্মচাৰীসকলক পুৱা 9 বাজিছে তেতিয়া জনতা ভৱনৰ সন্মুখত ৰৈছেহি কৰ্মচাৰীসকলক কঢ়িয়াই অনা বাছসমূহ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ লগতে উপসচিব যুটীয়া সচিবসকলো কৰ্মক্ষেত্ৰলৈ আহিল অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে বাছৰ পৰা নামিয়েই সচিবালয়ৰ সন্মুখভাগত ব্যৱস্থা কৰা বেচিনত হাত ধুইহে সোমাল কাৰ্যালয়লৈ
দীৰ্ঘদিনৰ মূৰত কাৰ্যালয়লৈ আহি উৎফুল্লিত কৰ্মচাৰী জনতা ভৱনত স্থায়ী বিষয়া কৰ্মচাৰী আছে ৩,২০০ গৰাকী ইয়াৰে প্ৰায় ৬০০ গৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকিল লকডাউন শিথিল কৰাৰ প্ৰথম দিনটোত মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ৰাজ্যিক পৰিবহণ নিগমৰ ১৬খন বাছেৰে কৰ্মচাৰীসকলক অনাৰ ব্যৱস্থা কৰা হৈছে মানে বহুত দিন বন্ধ আছিলে না এটা মানে আজি আহিলো অফিসত ভাল লাগিছে আৰু বহুত দিনৰ পিছত আমাৰ ভালেই আৰু আমাৰ সদায় আছে ৰেগুলাৰ আমাৰ বাছ আগতেও আছিলে এতিয়াও আছে দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা কাম কাজসমূহ পুনৰ নতুন উদ্যমৰে কৰিবলৈ আগ্ৰহী সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকল চাওঁ অফিচাৰে আমাক কি ডিচিশ্যন দি দিয়ে সেইমতে আমি আগবাঢ়ি যাম আমাক আন দুখন দিছে কিন্তু আমাৰ এনে ষ্টাফ তাতে বহুত তথাপি আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আহিছোঁ আৰু বেয়া লগা নাই অফিচিয়েল কামো আছেতো মঙলবাৰৰ পৰা চৰকাৰী কাৰ্যালয় খুলিলেও বিষয়া কৰ্মচাৰীৰ বাদে আন লোকক কাৰ্যালয়লৈ অহাৰ ক্ষেত্ৰত থাকিব বাধ্যবাধকতা কেমেৰা পাৰ্চন মনোজ দুৱৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত ভিন্ন প্ৰান্তত বিপদত পৰিছে কৃষকসকল বজাৰ বন্ধৰ বাবে পথাৰতে নষ্ট হৈছে হাজাৰ হাজাৰ টকাৰ পাচলি নষ্ট সন্দৰ্ভত কৃষিমন্ত্ৰীৰ মন্তব্য পিছে কিছু সুকীয়া কি ক'লে কৃষিমন্ত্ৰীয়ে চাওঁ আহক এই প্ৰতিবেদন খেতিপথাৰত নষ্ট হৈছে কৃষকৰ শাক-পাচলি কি কৰিব খেতিয়কে কৃষিমন্ত্ৰী অতুল বৰাৰ উত্তৰ মই এইখিনি খাই পেলালেহে হ'ব লকডাউনৰ প্ৰভাৱত ৰাজ্যৰ ভিন্ন প্ৰান্তত পথাৰতে গেলিছে পাচলি বজাৰ নাই তাকেই সাংবাদিকে সুধিছিল কৃষিমন্ত্ৰীগৰাকী পিছে প্ৰশ্ন শুনিয়ে খং উঠিল মন্ত্ৰী অতুল বৰাৰ যোৱা কিছুদিন ধৰি মন্ত্ৰীৰ খং উঠি আছে বিভিন্ন কথাত বিশেষকৈ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে পোনপটীয়াকৈ ডিব্ৰুগড়বাসীক আহ্বান জনাইছিল আমদানিকৃত পাচলি ক্ৰয় নকৰিবলৈ আৰু তাৰ পিছতেই প্ৰশান্ত ফুকনক উভতি ধৰিছে মন্ত্ৰী অতুল বৰাই দাবী তুলিছে পাচলিৰ যোগেদি সংক্ৰমিত নহয় কৰোনা ভাইৰাছ আজি মই ডক্টৰৰ লগত আলোচনা কৰিছোঁ ডক্টৰসকলে কৈছে যে যিবিলাক উৎপাদিত শাক পাচলি এইবিলাকৰ পৰা সংক্ৰমণ হোৱাৰ কোনো চান্স নাই বৰপেটা নলবাৰী যেনিয়ে গৈছে তেনিয়ে কৃষকৰ আগত ব্যক্ত কৰিছে পাচলি যদি ভালকৈ গৰম পানীৰে ধুই লোৱা হয় তেন্তে ইয়াৰ যোগেদি নিবিয়পে কোনো ধৰণৰ ভাইৰাছ কিন্তু সেইবিলাক চাফ চিকুণকৈ গৰম পানীত ধুই ৰান্ধিব লাগিব এটা উষ্ণতাত ভাইৰাছ জীয়াই নাথাকে ভাইৰাছ মৰে শাক পাচলি নষ্ট হোৱা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ আজব যুক্তি লকডাউনৰ বাবে নহয় কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবেহে হেনো নষ্ট হৈছে শাক পাচলি কাৰণ ৰাজ্যৰ 125 কোটি টকাৰ শাক পাচলি যায় ৰাজ্যৰ বাহিৰলৈ ৰাজ্যখনৰ 125 কোটি টকাৰ শাক পাচলি ফল মূল আমি ৰাজ্যখনৰ বাহিৰলৈ প্ৰেৰণ কৰোঁ এয়া কেৱল আমাৰ ৰাজ্যতে নষ্ট হৈছে এনেকুৱা কথা নহয় কৃষি ক্ষেত্ৰখনতে নষ্ট হৈছে এনেকুৱা কথা নহয় সমগ্ৰ ক্ষেত্ৰতে নষ্ট হৈছে নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মাৰাত্মক কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত বিভীষিকাৰ সৃষ্টি কৰিছে ৰাজ্য তথা দেশৰ অৰ্থনৈতিক অৱস্থালৈ আনিছে অশনি সংকেত তেনে সময়ত লকডাউনৰ সময়ত এগৰাকী ব্যৱসায়ী দিলে মহানুভৱতাৰ পৰিচয় ৰেহাই কৰি দিলে ৩৬খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাহেকীয়া ভাড়া টিয়কৰ এগৰাকী বিশিষ্ট ব্যৱসায়ীৰ মহানুভৱতা ৩৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাহেকীয়া ভাড়া ৰেহাই কৰিলে ব্যৱসায়ীজনে হয় যিটো সময়ত ভয়ংকৰ কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত বিভীষিকা সৃষ্টি কৰিছে ৰাজ্য তথা দেশৰ অৰ্থনৈতিক ব্যৱস্থালৈ কঢ়িয়াই আনিছে অশনি সংকেত সেই সময়তে কিন্তু ইজনে সিজনৰ প্ৰতি আগবঢ়াইছে সহায়ৰ হাত আৰ্তজনৰ হাতত তুলি দিছে এমুঠি অন্ন আৰু আমি বৰা বজাৰৰ প্ৰতিষ্ঠানত যিমানখিনি দোকান আছে আমি সকলো এটা পৰিয়ালৰ নিচিনা হৈ থাকোঁ গতিকে সকলোৰে বৰ্তমান পৰিয়াল চলাবলৈ সকলোৰে অসুবিধা হৈছে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি মই এপ্ৰিল মাহৰ ভাড়াটো সকলো ব্যৱসায়ীৰ কাৰণে ৰেহাই দিছোঁ আৰু ভাড়াটো প্ৰায় 1 লাখ টকাৰ ওচৰা-ওচৰি কালেকশ্যন হয় আৰু বৰ্তমান টিয়কৰ বৰা বজাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ধ্ৰুৱজ্যোতি বৰাই প্ৰতিষ্ঠানটোৰ অন্তৰ্গত ৩৬খনকৈ দোকানৰ মাহেকীয়া ভাড়া ৰেহাই কৰি দিয়ে এই সন্দৰ্ভত তেখেতে অৱগত কৰা অনুসৰি লকডাউনৰ সময়ছোৱাত মহাসংকটৰ সন্মুখীন হৈছে খুচুৰা ব্যৱসায়ীসকল তাৰ প্ৰতি লক্ষ্য ৰাখি মোৰ মাৰ্কেটৰ যিখিনি হেৰি আছিলে সকলো হেৰিয়কে মই এমাহৰ সম্পূৰ্ণ ভাড়াটো ৰেহাই দিছোঁ দেশৰ পৰিস্থিতি সপক্ষে টিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট
লকডাউন আৰু অনুৰাধাৰ দেশ অনুৰাধা দেশৰ স্ৰষ্টা প্ৰখ্যাত ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কি কৰিছে এই দীঘলীয়া সময়ত অৰ্থাৎ লকডাউনৰ সময়ত চাও আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ এক এক্সক্লুসিভ ৰিপৰ্ট অনুৰাধাৰ দেশৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে লকডাউনত কি কৰিছে সমগ্ৰ দেশবাসীৰ দৰে অনুৰাধাৰ দেশৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীও এতিয়া গৃহবন্দী দেৱচৌধুৰীয়ে তেওঁ পোহনীয়া কুকুৰ পিংকিৰ সৈতে পুৱা কিছু সময় খেলি আৰম্ভ কৰে দিনটো ইয়াৰ পিছতে লকডাউনৰ সময়ত খাদ্যৰ অভাৱত পৰা পদপথৰ কুকুৰক খাদ্য দিয়ে এই কাৰ্যত তেওঁৰ পত্নী অসীমা দেৱচৌধুৰী তিনি কন্যায়ো প্ৰতিদিনে সংগ দি আহিছে দেৱচৌধুৰীক ৰাস্তাৰ কুকুৰবিলাকক খোৱা আনকি বাহিৰত থকা আমাৰ তিনিজনী ছোৱালীয়েও নিজৰ নিজৰ ঠাইত ৰাস্তাৰ কুকুৰক এইখিনি সময়ত খুৱাই আছে পদপথৰ কুকুৰক খাদ্য দি আহি শাৰীৰিক ব্যায়ামত ব্যস্ত হয় প্ৰখ্যাত ঔপন্যাসিকগৰাকী তাৰ মাজতে ফ্লেটত ৰোৱা গছপুলিকেইটাৰো আপডাল কৰে তেওঁ শাৰীৰিক ব্যায়ামৰ লগতে ঘৰৰ দুই এটা টুকটাক কামো নকৰাকৈ কিন্তু থকা নাই কেতিয়াবা হয়তো ঘৰৰ ভিতৰত থকা ফুলজোপাকে যাবলৈ পথ দেখুৱাই দিছোঁ লকডাউনৰ সময়ছোৱাত গৃহবন্দী হোৱা দেৱচৌধুৰীয়ে মাজে মাজে নিজৰ গ্ৰন্থগাৰত সোমাই এনেদৰে কিতাপৰ পাত লুটিয়ায় ২০তকৈও অধিক গ্ৰন্থৰ স্ৰষ্টা দেৱচৌধুৰীয়ে নিজৰ কিতাপো মেলি দুপৃষ্ঠা পঢ়ে লকডাউনৰ সময়ছোৱাতে আকৌ এবাৰ সম্পূৰ্ণকৈ পঢ়িলে গীতাখন যেতিয়াই মন যায় মোৰ নিজস্ব পুথিভঁৰালৰ পৰা ৰেকৰ পৰা এখন বা দুখন কিতাপ উলিয়াই লৈছোঁ কেইটামান পাত লুটিয়াই চাইছোঁ পঢ়িছোঁ আকৌ থৈছোঁ গৃহবন্দীৰ সময়ছোৱাত কৰোণাক লৈ ৩টা কবিতাও লিখিলে ৩টা কবিতা কৰোণাৰ ওপৰত লিখিলোঁ মোৰ বাবে সেইটো এক গুৰুত্বপূৰ্ণ কাম বুলিয়েই মই বিবেচনা কৰিছোঁ এটা কথা ক'বলৈ ভাল লাগিছে যে এই লকডাউনৰ সময়তে মোৰ কবিতাৰ প্ৰথম পুথি আত্মজৈৱনিক সেইখনৰ কাম প্ৰায় শেষ হৈ আহিছে এই মহা দুৰ্যোগৰ সময়ত এটা দুটাকৈ কবিতা লিখি এখন কবিতাৰ কিতাপৰ কাম প্ৰায় শেষ কৰিলে ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম দিয়া হৈছে আত্মজৈৱনিক কিতাপখন প্ৰকাশ পাব এই বছৰৰ শেষৰ ভাগলৈ যিমানেই সোমাই গৈছোঁ নিজৰ ভিতৰলৈ তলিৰ পৰা যেন ভাহি আহিছে নিজৰেই কণ্ঠ মানুহৰ সৰুবৰ নাইও সৰুবৰ নাই বিজু কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু আছে সময় বিৰতি ডিব্ৰুগড়ত পুনৰ তলাবন্ধ উলংঘা তলাবন্ধ ভংগ কৰি ৰাজপথলৈ ওলাইছে একাংশ লোক চৰকাৰৰ নিৰ্দেশনা কেৰেপ নকৰে একাংশই বিভিন্ন অজুহাত লৈ ঘৰৰ পৰা ওলাই আহিছে এই সকলো য'ত নেকি আংশিকভাৱে শিথিল কৰা হৈছে কিন্তু তেওঁলোকে সেই কথা হয়তো বুজিব পৰা নাই আৰু তেওঁলোকে ওলাই আহিছে সম্পূৰ্ণৰূপে তলাবন্ধ উলংঘা কৰিছে তলাবন্ধ ভংগ কৰি ৰাজপথলৈ একাংশ লোক ওলাই আহিছে আমি ডিব্ৰুগড়লৈ যাম টমাছ আমাৰ সৈতে আছে কিন্তু তাৰ পূৰ্বে পুনৰ কৈছোঁ যে চৰকাৰৰ নিৰ্দেশনা কেৰেপ নকৰে একাংশ লোকে কাৰণ আংশিকভাৱে শিথিল কৰা হৈছে গতিকে তেনে ক্ষেত্ৰত দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ ক্ষেত্ৰত ডিব্ৰুগড়ত দেখিবলৈ পোৱা গৈছে যে পুনৰ এবাৰ তলাবন্ধ উলংঘা কৰিছে ডিব্ৰুগড়ত পুনৰ তলাবন্ধ উলংঘা কৰিছে একাংশ লোকে আৰু তলাবন্ধ ভংগ কৰি ৰাজপথলৈ ওলাই আহিছে সেইসকল লোক আৰু তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাইছে বিভিন্ন অজুহাত তেওঁলোকে ইতিমধ্যে দেখুৱাইছে কাৰণ পূৰ্বতেও দেখিবলৈ পোৱা গৈছিল প্ৰথম পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাতো ডিব্ৰুগড়ত একাংশ লোক বাহিৰলৈ ওলাই আহিছিল তেওঁলোকে বহু অজুহাত দেখুৱাইছিল তেওঁলোকে মন্দিৰলৈ যোৱা অজুহাত দেখুৱাইছিলে তেওঁলোকে ফাৰ্মাচীলৈ যোৱা অজুহাত দেখুৱাইছিলে বজাৰ কৰা অজুহাত দেখুৱাইছিলে কিন্তু আজিও সেই একে দৃশ্য দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড়ত পুনৰ এবাৰ তলাবন্ধ উলংঘা কৰাৰ খবৰ আহি পৰিছে আৰু ঠায়ে ঠায়ে যিহেতু লকডাউন উলংঘা কৰাৰ খবৰ আহি পৰিছে আমাৰ হাতত আমি এই মুহূৰ্তত ডিব্ৰুগড়লৈ যাম আমাৰ সাংবাদিক টমাছ আমাৰ সৈতে সংযুক্ত হৈ আছে টমাছ পাপৰি চাওক আমি লকডাউন আৰম্ভ হোৱা প্ৰথম দিনাখনৰ পৰাই দেখুৱাইছিলোঁ ডিব্ৰুগড় কেতবোৰ অঞ্চলত লকডাউন তেওঁলোকে অমান্য কৰি আহিছিল আৰু কেতবোৰ অঞ্চলত যেন চোৰ পুলিচৰ খেলহে হৈছিলে আৰক্ষী অহাৰ লগে লগে সকলোৱে নিজৰ নিজৰ ঘৰলৈ পলাই যায় আৰক্ষী যোৱাৰ পিছতে আকৌ ওলাই আহে তেওঁলোকে ইয়াৰ
ভয়াৱহতা কিমান আচলতে বুজি পোৱা নাছিল, উপলব্ধি কৰিব পৰা নাছিলে। আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ লকডাউন মই এই সময়তো ইয়াৰ যি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু পুনৰবাৰ মই যিহেতু বজাৰৰ মাজমজিয়াৰ চহৰৰ মাজমজিয়া শান্তিপৰা এই অঞ্চলত আহি উপস্থিত হৈছোঁহি। পুৱা ভাগতে এইদৰে এতিয়া লোকসকলে তেওঁলোকে ওলাই অহা পৰিলক্ষিত হৈছে। আৰু বাৰে প্ৰতি কোৱা হৈছে যে আপোনালোকে ওলাই আহিব নালাগে, আপোনালোকৰ ঘৰৰ সন্মুখতে শাক পাচলি আদি পাব, চৰকাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে ডিব্ৰুগড় প্ৰশাসনে 355জন খেতিয়কক পাছ দিছে আৰু তেওঁলোকক ডিব্ৰুগড় চহৰৰ বিভিন্ন ঠাইত পাচলি আদি বিক্ৰী কৰিবলৈ তেওঁলোকক অনুমতি দিছে, যিসকল লোকে ঘৰৰ দুৱাৰমুখে নামুখে গৈ পাচলি আদি বিক্ৰী কৰিব। কিন্তু তাৰ বিপৰীতে মই দেখুৱাইছোঁ একাংশ লোক যিসকলৰ বিশেষ কোনো কাম নাথাকে, তেওঁলোকে কিন্তু এতিয়াও ওলাই অহা পৰিলক্ষিত হৈছে। আৰু কিছু পৰিমাণে শিথিল কৰি দিছে, চৰকাৰী কাৰ্যালয়সমূহ খোলা হৈছে, কিন্তু লকডাউন শেষ হোৱা নাই, সেই কথা ইতিমধ্যে লোকসকলে বুজি পোৱা উচিত। কাৰণ 3 মে'লৈকে যিহেতু লকডাউন আছে, তালৈকে পালন কৰাটো উচিত। মই এটা চাৰিআলিত ৰখি আছোঁ, মই চাৰিওফালে যদি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰোঁ, কেমেৰা পাৰ্চন দিনেশ দাসে আবদ্ধ কৰিছে এই দৃশ্য, ইয়াত দেখা পোৱা যাব প্ৰতিটো পথতে যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে, লোকসকল সঘনাই ওলাই অহা পৰিলক্ষিত হৈছে। মই কিছু লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু প্ৰায়সংখ্যক লোকক দেখা পোৱা গৈছে তেওঁলোকে বজাৰ কৰা বেগ আদি লৈ পিনি পুৱা ভাগতে এইদৰে, আৰু য'ত সামাজিক দূৰত্ব একেবাৰে বজাই ৰখা নাই, তেওঁলোকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু পুৱা ভাগত মই ইয়াৰ দৃশ্য প্ৰথমে দেখুৱাই ল'বলৈ বিচাৰিছোঁ। আৰু এইদৰে এতিয়া ডিব্ৰুগড় বৰ্তমান যিহেতু শান্তিবাত আহি উপস্থিত হৈছেহি, মই কিছু লোক আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু কিছু পৰিমাণে শিথিল কৰি দিয়া হৈছে, লোকসকলে কিন্তু যথেষ্ট পৰিমাণে ওলাই আহিছে, লকডাউন সম্পূৰ্ণ অমান্য কৰা পৰিলক্ষিত হৈছে। ক'লৈ যায় দাদা? ইয়াতে যাওঁ। ক'ত ইয়াতে যায় টমাছ? তেওঁলোকে ক'ত ওলাই আহিছে ভালকৈ সোধক আপুনি। মানে মানুহ এটাৰ লগত লগ কৰিব যায়, তাৰ গাটো অলপ বেয়া আছেতো, সেইটো কাৰণে যাওঁ। লকডাউন 3 তাৰিখলৈকে আছেই, কিন্তু মানিছোঁ লকডাউন মতেই আমি চলি আছোঁ, ওলোৱা নাই। কালি গাখন বেয়া আছে বুলিয়ে ওলাই যাওঁ, বোলে চাই আহোঁ। আপুনি লগ কৰিবলৈ যায়, চাই আহে, চাই লগে ঘূৰি দিম। কিন্তু তেওঁ যিজন মানুহক লগ কৰিবলৈ যায় তেওঁৰ গা বেয়া, গতিকে তেনেধৰণৰ অজুহাত দেখুৱাই পেলাই তেওঁলোক ওলাই গৈছে। হয় নিশ্চয়। এতিয়া আমি যদি বিভিন্নজনৰ কথা পাতোঁ, বিভিন্নজনে বিভিন্ন ধৰণৰ অজুহাত দিব, বহুতে মেডিকেলৰ কথা ক'ব বা বহুতে বজাৰ সমাৰ কথা ক'ব বা তেনেকুৱা ধৰণৰ কথা ক'ব। আৰু মই দেখুৱাইছোঁ দৃশ্য কিছু বয়োজ্যেষ্ঠ লোক যিসকলৰ বিশেষ হয়তো কাম নাই, তেওঁলোকে এতিয়া অহা দেখা পোৱা গৈছে। ক'লৈ যায় ককা? ক'লৈ যায়? ক'ত যায়? ক'ত আহিছিলে? হয়, এইদৰে যিসকল বয়োজ্যেষ্ঠ লোক তেওঁলোকো এতিয়া ঘূৰি ফুৰা পৰিলক্ষিত হৈছে। বিশেষ কোনো কাম নোহোৱাকৈ আচলতে তেওঁলোকে ইয়াত ঘূৰি ফুৰা যেন লাগিছে, কাৰণ হাতত বজাৰ বেগ এটাও নাই বা কোনো বিশেষ হয়তো পুৱা ভাগত কামো নাই লোকসকলৰ। আৰু যিসকল লোক আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ আপুনি আমাক দৃশ্য দেখুৱাই যাওক টমাছ। জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আমাৰ সৈতে আছে। গতিকে লকডাউন ভংগৰ ক্ষেত্ৰত আমি যিহেতু জনাই গৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা এনেকুৱা ধৰণৰ খবৰ আহি পৰিছে, এতিয়া বিভিন্ন অজুহাত দেখুৱাই ৰাইজ ওলাই আহিছে, হয়তো আংশিক শিথিলতাৰ কথা তেওঁলোকে বুজিব পৰা নাই। ৰাজু, আপোনাৰ ওচৰলৈ আহিছোঁ। পাপৰি চাওক, সঁচাকৈ ইয়াত যি দৃশ্য বৰ্তমান আপুনি ডিব্ৰুগড়ৰ পৰা সতীৰ্থ সাংবাদিক টমাছে দেখুৱালে, সেই দৃশ্য দুখ লগা দৃশ্য। আৰু নিজেই বুজিব লগা এটা কথা যে এই সময়ছোৱা যথেষ্ট স্পৰ্শকাতৰ সময়। এই সময়ছোৱাত আমি যদি লকডাউন ভংগ নকৰোঁ তেনেহ'লে আমি চেইনডাল ভংগ কৰিব পাৰিম। আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে বিশেষ ভূমিকা বৰ্তমান গ্ৰহণ কৰা দেখা গৈছে। আৰক্ষী যথেষ্ট কঠোৰ হৈছে, আৰক্ষীয়ে তেওঁলোকৰ যি কাম কাজ আছে সেই কাম কাজ চলাই গৈছে। এই মুহূৰ্তত কিছু সংখ্যক লোক এনেকুৱাও আছে তেওঁলোকে কিছু কাম সমাজৰ বাবে কৰি আছে, তেওঁলোকে সমাজৰ বাবে কৰিবৰ বাবে আগবাঢ়ি আহিছে। মই তেনেধৰণে এই মুহূৰ্তত মোৰ হাতত এটা হেণ্ড চেনিটাইজাৰ তুলি দিছে, মোৰ সতীৰ্থ সাংবাদিক বিপ্লৱ পালৰ হাতত এটা হেণ্ড চেনিটাইজাৰ বৰ্তমান দি দিয়া হৈছে আৰু আৰক্ষীকো দিয়া হৈছে। আমি আৰক্ষীৰ হাততো আমি হেণ্ড চেনিটাইজাৰ দেখিছোঁ, আৰক্ষীকো দিয়া হৈছে, কাৰণ এই সময়খিনি হেণ্ড চেনিটাইজাৰ যথেষ্ট প্ৰয়োজন। আৰু এই সময়খিনিত যিমান সময় আমি নিজকে ঠিক ৰাখিব পাৰিম, তেতিয়া আমি সমাজখনক ঠিক ৰাখিব পাৰিম, আমি চেইনডাল ভংগ কৰিব পাৰিম। আপোনালোকে ক'ৰ পৰা এইখিনি কৰি আছে? নমস্কাৰ, আমি অল আছাম ইনফৰমেশ্যন এৱাৰনেছ চমুকৈ আইনা হয়, আমি এটা NGOৰ ফালৰ পৰা আমি এইটো বিতৰণ কৰি আছোঁ। আমি হেণ্ড চেনিটাইজাৰ লগতে আপোনাৰ গাঁৱে ভূঞে আমি আপোনাৰ খাদ্য সামগ্ৰী কিছুমান যোগান ধৰি আছোঁ। আমি আজি আপোনাৰ কেইদিনমানৰ পৰা আমি পুলিচ প্ৰশাসন হওক, আপোনাৰ মিডিয়াত হওক, আপোনাৰ যিখিনি চাফাই কৰ্মচাৰী আছে তেওঁলোকক আমি মানে হেণ্ড চেনিটাইজাৰ, আপোনাৰ হেণ্ড গ্ল'ভছ, মাস্ক আমি এইখিনি আমি আমাৰ ফালৰ পৰা বিতৰণ কৰি আছোঁ, যেন মানে আমাৰ এই যিটো কৰোণা যিটো আমাৰ ভয়ংকৰ এটা মানে স্থিতি এটা আহিছে আমাৰ সন্মুখলৈকে, তো যেন আমি ইয়াৰ পৰা সকলোৱে মিলি পেলাই
কেনেকৈ আমি মানে এই যুদ্ধখন জিকিব পাৰোঁ, যে সকলোৱে ঘৰত সোমাই থাকি পেলাই যেনেকৈ সেইখিনি মানে আগবাঢ়িব পাৰোঁ আমি সকলোৱে। তো সেইখিনিৰ কাৰণে আমি মানে আপোনাৰ ওলাই আহিছোঁ আজি, সকলোকে অলপ সজাগ কৰিব চেষ্টা কৰি আছোঁ। আমাৰ NGOটোৰ নামটোৱে হ'ল অল আছাম ইনফৰমেশ্যন এৱাৰনেছ। মানুহক এৱাৰনেছটো আনিবৰ কাৰণে আমি লাগি আছোঁ এতিয়া। আইনাৰ তৰফৰ পৰা পাপৰি আইনাৰ তৰফৰ পৰা তেওঁলোকে হেণ্ড চেনিটাইজাৰ বিভিন্ন ঠাইত তেওঁলোকে দিছে, আৰক্ষী প্ৰশাসনক দিছে, সংবাদ মাধ্যমৰ লোকসকলক দিছে, আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে যিসকল জড়িত সেইসকল লোকক তেওঁলোকে এইখিনি সহায় তেওঁলোকে আগবঢ়াইছে। দাদা, যথেষ্ট কষ্ট আপোনালোকৰ নিশ্চয় হৈছে এই সময়ছোৱাত। আমি মানে লকডাউনৰ কেইদিন সদায় ৰাতিপুৱাৰ পৰা 7টাৰ পৰা গধূলি 8টালৈকে থাকোঁৱে প্ৰায় কষ্ট কৰি। অজুহাত বহুতে দেখুৱাইছে, কেনেকুৱা অজুহাত আপোনালোকে পাইছে? অজুহাত ধৰকচোন কিছুমানে আপোনাৰ এই ধৰকচোন কোনো পাছ নাই, মানে ঔষধ আনিব যাওঁ বুলি তেনেকৈ আহে কিছুমান। ফাঁকি দিয়ে মুঠতে, প্ৰুফ দিব নোৱাৰে আৰু তেনেকুৱাও পাইছোঁ আৰু। দিব নোৱাৰা তেওঁলোকৰ একো কাম নাথাকে পাপৰি। যিটো দৃশ্য আমি ডিব্ৰুগড়ত প্ৰত্যক্ষ কৰিছিলোঁ, ডিব্ৰুগড়ৰ অনুৰূপ দৃশ্য গুৱাহাটীতো আছে, আৰু গুৱাহাটীৰ এইসকল আৰক্ষীয়ে যথেষ্ট কষ্ট তেওঁলোকে কৰিছে। পুৱা তেওঁলোক ওলাই আহে, তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে, সংবাদ মাধ্যমৰ লোকসকলৰ প্ৰতি ভাবুকি আহিছে। ইতিমধ্যেই মহাৰাষ্ট্ৰত যি বহুকেইজন সাংবাদিক ইতিমধ্যেই এই COVID-19 পজিটিভ পোৱা গৈছে। গতিকে এই সময়ছোৱা যথেষ্ট স্পৰ্শকাতৰ, এই সময়ছোৱা নিজকে সুৰক্ষিত কৰি ৰখাৰ সময়, কিন্তু একাংশই নুবুজে পাপৰি। হয় ৰাজু, আপোনাক ধন্যবাদ জনাইছোঁ। একাংশই নুবুজে, কাৰণ বাৰে বাৰে এই কথাই কৈ থকা হৈছে যে আপোনালোক যিমানেই বাহিৰলৈ ওলাই আহিব আপোনালোকলৈও সংক্ৰমণ হ'ব পাৰে। গতিকে প্ৰত্যেকৰ বিভিন্ন ধৰণৰ প্ৰশ্ন, প্ৰত্যেকৰ বিভিন্ন ধৰণৰ অজুহাত, আৰু এনেধৰণে আচলতে 3 মে'লৈকে যে এতিয়া লকডাউন মানি চলা যাব সেয়া সঁচাকৈ প্ৰশ্ন উঠিছে, কাৰণ দুটাকৈ দৃশ্য ইতিমধ্যে আমি দেখুৱালোঁ। ডিব্ৰুগড়তো একে দৃশ্য, গুৱাহাটীতো একে দৃশ্য। লকডাউনত শিক্ষাবৰ্ষ ক্ষতি হোৱাক লৈ উদ্বিগ্ন সদৌ অসম ছাত্ৰ সন্থা। আগন্তুক সময়ত শিক্ষাৰ্থীৰ ক্ষতি নোহোৱাকৈ চৰকাৰক পৰিকল্পনা প্ৰস্তুত কৰাৰ আহ্বান আছুৰ। লগতে গৰম বন্ধ প্ৰত্যাহাৰ কৰি অধিক শ্ৰেণীৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিলে আছুৱে। মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ঘোষণা কৰা লকডাউনত স্থবিৰ হৈ পৰিছে সমগ্ৰ দেশ। লগতে স্থবিৰ হৈ পৰিছে শিক্ষা বিভাগ। শিক্ষানুষ্ঠানসমূহত বন্ধ হৈ পৰিছে পাঠদান প্ৰক্ৰিয়া। পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে শিক্ষাৰ্থীসকল। এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষ ক্ষতি নোহোৱাকৈ প্ৰস্তুত কৰক পৰিকল্পনা। 3 মে'লৈকে বলবৎ থকা লকডাউনৰ পিছত অসমৰ ছাত্ৰ ছাত্ৰীক লৈ অসম চৰকাৰে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাই আগবঢ়াই কিছু পৰামৰ্শ। ছাত্ৰ ছাত্ৰীয়ে যাতে স্বাস্থ্য বিষয়ক সমস্যাৰ সন্মুখীন হ'ব লগা নহয়, তাৰ বাবে সকলো ধৰণৰ নিশ্চিত ব্যৱস্থা গ্ৰহণৰ ৰূপৰেখা প্ৰণয়ন কৰিবলৈ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ। এই বছৰ গৰমৰ বন্ধ প্ৰত্যাহাৰ কৰি শ্ৰেণী হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ। ইয়াৰ উপৰি শনিবাৰৰ দিনটোত অতিৰিক্ত শ্ৰেণীৰ ব্যৱস্থা কৰিবলৈও পৰামৰ্শ আছুৰ। মুঠৰ ওপৰত অসমৰ সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষ ক্ষতি নোহোৱাকৈ অসম চৰকাৰে প্ৰস্তুত কৰক পৰিকল্পনা। যদিওবা অনলাইনৰ জৰিয়তে বিভিন্ন শিক্ষানুষ্ঠানে পাঠদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, এই ব্যৱস্থা যথেষ্ট নহয় বুলি মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাই। আগন্তুক দিনত যেতিয়া লকডাউন খুলিব, তেতিয়া খোলাৰ লগে লগে আমি ছাত্ৰ সন্থাই ভাবোঁ যে কিছুমান ব্যৱস্থাৱলী চৰকাৰ গ্ৰহণ কৰিব লাগিব। মূল বিষয় হ'ল যে এই যিটো আগন্তুক দিনত গ্ৰীষ্মকালীন বন্ধ, গৰম বন্ধৰ সময়ৰ এই এমাহ কাল চৰকাৰে এই এমাহ তেওঁলোকে নিয়মীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ লগে লগে চৰকাৰে আৰু আগন্তুক দিনত যিহেতু যথেষ্ট ক্ষতি হ'ব ছাত্ৰ ছাত্ৰীসকলত, সেইকাৰণে শনিবাৰসমূহৰ তেওঁলোকৰ যিটো হাফ ক্লাছেছ আছিলে, সেই আধা শ্ৰেণীসমূহ সম্পূৰ্ণ দিনটোৰ কাৰণে তেওঁলোকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু কিছু এৰাব নোৱাৰা যিবোৰ চৰকাৰী ছুটী আছিল সেইবোৰক বাদ দি আন যিবোৰ চৰকাৰী ছুটী আছিল সেইসমূহ বাদ দি সেইসমূহ এটা এটা শিক্ষা দিন হিচাপে ঘোষণা কৰাৰ ব্যৱস্থাও চৰকাৰে কৰিব লাগিব। উল্লেখযোগ্য যে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত আলোচনা অব্যাহত ৰাখিছে। ৰাজ্যৰ শিক্ষা বিষয়া তথা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ সৈতে অতি শীঘ্ৰেই এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰীক লৈ দেশজুৰি চলি থকা লকডাউনত ঘৰত আবদ্ধ হৈ থকা গুৱাহাটীবাসীৰ বাবে বিশেষ সেৱা আগবঢ়াইছে হাঁহ কুকুৰা পশুধন নিগমে। কিন্তু কেনেকৈ আগবঢ়াইছে এই সেৱা, চাওক আমাৰ এই বিশেষ প্ৰতিবেদন।
ৰাজ্যিক হাঁহ কুকুৰা পশুধন নিগম। লকডাউনৰ সময়ত এই নিগমে গুৱাহাটীবাসীক যোগান ধৰিছে কুকুৰা আৰু ছাগলীৰ মাংস। ঘৰৰ পৰা ওলাবলৈ নোৱাৰা গুৱাহাটীৰ ৰাইজক হোম ডেলিভাৰী ব্যৱস্থা দিছে মাংস। দাম প্ৰতি কেজি ছাগলীৰ মাংসত 650 টকা, প্ৰতি কেজি কুকুৰাৰ মাংসত 250 টকা। সামাজিক ব্যৱধান ৰক্ষা কৰি ৰাইজে নিগমৰ পাঞ্জাবাৰী কাৰ্যালয়ৰ পৰাও এনেদৰে ক্ৰয় কৰিছে মাংস। প্ৰথম দিনা আমি মটনটো সিমান দিব নোৱাৰিলোঁ, অলপ কম দিলোঁ। আমাৰ যিটো মটন আৰু কণীটো হাজোৰ পাইছে, চিকেনটো আমাৰ ইয়াৰ সোণাপুৰ পাইছে। ৰাইজৰ হাতত কুকুৰা আৰু ছাগলীৰ মাংস তুলি দিয়াৰ আগত নিগমত মাংস পৰীক্ষা কৰে পশু চিকিৎসকে। মাংস কটা স্থান চেনিটাইজ কৰে GMCৰ কৰ্মীয়ে। কেনেকৈ মাংস বিজ্ঞানসন্মতভাৱে কাটে আৰু বিক্ৰী কৰে জনালে নিগমৰ বিষয়াই। আমাৰ স্লটাৰ হাউচৰ নিৰ্দিষ্ট কিছুমান নিয়ম নীতি আছে আৰু সেই গোটেই নিয়ম নীতিখিনি আমি পালন কৰিহে আমি স্লটাৰ কৰিব লগা হয়। আৰু যেনেকৈ ছাগলী আমি স্লটাৰ কৰাৰ সময়ত আমাৰ কি হয়, প্ৰথম কথা আমি বজাৰ বিক্ৰী কৰাৰ দৰে যিকোনো মানদণ্ডৰ ছাগলী আমি ইয়াতে ব্যৱহাৰ কৰিব নোৱাৰোঁ বা আনিব নোৱাৰোঁ। আমি ইয়াতে ছাগলীবোৰ অনাৰ পিছত আমাৰ ভেটেৰিনেৰী ডক্টৰ থাকে, তেখেতসকলে ইয়াত পৰীক্ষা নিৰীক্ষা কৰে। তাৰ পাছত আমাৰ স্লটাৰ হাউচত যোৱাৰ পাছত আমি ছাগলী যিখিনি নিয়ম নীতি সেই মাজেৰে কটা হয়। কটাৰ পিছত সেইটো এটা এক ৰাতিৰ কাৰণে তাক -4 ডিগ্ৰীত ছাগলীবোৰ ৰখা হয়। কটাৰ পাছত গোটেই ৰাতি ৰখাৰ ফলত তাত যি বেক্টেৰিয়া বা আন বীজাণুসমূহ নোহোৱা হৈ যায়। উল্লেখযোগ্য যে প্ৰতিদিনে নিগমে হাজাৰ হাজাৰ কেজি মাংস এই লকডাউনৰ সময়ত গুৱাহাটীবাসী ৰাইজক বিক্ৰী কৰিছে। লগতে বিক্ৰী কৰিছে কণীও। প্ৰতি প্লেট কণীৰ দাম 140 টকাকৈ নিৰ্ধাৰণ কৰিছে নিগমে। কেমেৰাত প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ বাবে অতিশয় জটিল হ'ব ৰাজ্যৰ বান পৰিস্থিতি। লকডাউনৰ বাবে ৰাজ্যত এমাহ ধৰি বন্ধ হৈ আছে ভগ্ন মথাউৰি মেৰামতিৰ কাম। এনে পৰিপ্ৰেক্ষিতত বান পৰিস্থিতিৰে মোকাবিলা কৰাটো যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব। বৰপেটা জিলা উপায়ুক্তৰ সভাকক্ষত ভগ্ন মথাউৰি পৰ্যালোচনা বৈঠক অংশ লৈ এনেদৰে উদ্বিগ্ন হৈ পৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত। বানে ক্ষতি কৰিব পৰা মথাউৰিসমূহৰ সংকটপূৰ্ণ স্থান মেৰামতি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান মন্ত্ৰীয়ে। আজিৰে পৰা আৰম্ভ কৰা হৈছে মথাউৰি মেৰামতিৰ কাম। কৰোনাৰ প্ৰভাৱৰ বাবে এমাহ পিছুৱাই যাবলগীয়া হোৱাৰ বাবেই বাৰিষাৰ পূৰ্বে মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে জলসম্পদ মন্ত্ৰীগৰাকীয়ে। জলসম্পদ বিভাগৰ লগতে কৃষি আৰু অন্যান্য বিভাগৰ বিষয়াসকলৰ সৈতেও জিলাখনৰ পৰিস্থিতিৰ সম্পৰ্কত পৰ্যালোচনা। বতৰ প্ৰতিকূল হ'লেও সীমিত সময়ৰ ভিতৰতে ভগ্ন মথাউৰিসমূহ মেৰামতি কৰাৰ ওপৰত গুৰুত্ব দিয়ে তেওঁ। ৰাজ্যত 68টা স্থান বানপানীৰ বাবে সংকটজনক অৱস্থাত আছে। বানৰ কবলত পৰা অঞ্চলসমূহত পূৰ্বৰ দৰে শিবিৰ স্থাপন কৰাটো সম্ভৱ নহ'ব। সামাজিক দূৰত্ব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন। আমি যিখিনি ৱাটাৰ ৰিচোৰ্চ বিভাগে কাম হাতত লৈছিলোঁ, সেই কামখিনি আমাৰ এটা খুব পিক আৱাৰ্ছত আহি পেলাই আমি ৰৈ যাব লগা হ'ল। ৰৈ যাব লগা হোৱাৰ কাৰণে এতিয়া আমি কেনেধৰণে বাকী কামখিনি এইকেইদিনৰ ভিতৰত বতৰ প্ৰতিকূল হ'লেও আমি যাতে তাৰ মাজত ফাকে ফাকে আহি এটা পৰ্যায়লৈ আগবঢ়াই নিব পাৰোঁ। আৰু তাৰ উপৰিও যদি ক'ৰবাত ভাৰ্নাৰেবল পইণ্ট আছে, সেইখিনিত আমি কি ধৰণে সৰু সুৰাকৈ মেৰামতি কৰি হ'লেও অন্ততঃ আমি আশ্বস্ত হ'ব পাৰোঁ যে আমি সম্ভাৱনাপূৰ্ণ সংকটপূৰ্ণ ঠাইবিলাক আমি ইতিমধ্যে মেৰামতি কৰি সম্পূৰ্ণ কৰিছোঁ। খবৰ অব্যাহত থাকিব, সময় পুনৰ বিৰতি। বিৰতিৰ পাছত মহানগৰী লংকেশ্বৰত ভয়ংকৰ অগ্নিকাণ্ড। নিহাৰিকা মাৰ্কেটত নিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। অট্টালিকাটোত ওপৰ মহলাত থকা এটা ফাৰ্ণিচাৰৰ শ্ব'ৰুমত সংঘটিত হয় এই অগ্নিকাণ্ড। জুইলেলিহান শিখাই নিমিষতে চাৰখাৰ কৰে শ্ব'ৰুমটোৰ সকলো সামগ্ৰী। পিছত অগ্নি নিৰ্বাপক বাহিনীৰ 4খনকৈ বাহনেৰে জুই নিৰ্বাপন কৰা হয়। এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় 20 লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। পুনৰ জনাইছো, মহানগৰী লংকেশ্বৰত ভয়ংকৰ অগ্নিকাণ্ড। নিহাৰিকা মাৰ্কেটত নিশা বিধ্বংসী জুই। অট্টালিকাটোত ওপৰ মহলাত থকা এটা ফাৰ্ণিচাৰৰ শ্ব'ৰুমত সংঘটিত হ'ল এই অগ্নিকাণ্ড। জুইলেলিহান শিখাই নিমিষতে চাৰখাৰ কৰে শ্ব'ৰুমটোৰ সকলো সামগ্ৰী। পিছত অগ্নি নিৰ্বাপক বাহিনীৰ 4খনকৈ বাহনেৰে জুই নিৰ্বাপন কৰা হয়। এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় 20 লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। 11:15 মানতে মানুহে প্ৰত্যক্ষ কৰি লগে লগে ফায়াৰ ব্ৰিগেডক আমাৰ অঞ্চলৰ মানুহে ফোন কৰা হয় আৰু আহি দেখোঁ এটা বৃহৎ জুই উঠিছে ইয়াৰ ওপৰৰ তালাত
আপোনাৰ ফাৰ্নিচিং ক্লথ আৰু ফৰ্ম বহু টকাৰ ফৰ্ম আৰু ক্লথ আছিল কাৰণ এখন ৰিপুটেড নিহাৰিকা এণ্টাৰপ্ৰাইজটো ফাৰ্নিচাৰৰ কাৰণে গতিকে আমিও জানো তাতে বহুখিনি ফৰ্ম আৰু ফাৰ্নিচিং ক্লথ আৰু কিছুমান ডিজাইন কটা কাঠ চাট তাতে মজুত ৰাখিছিল তাত হয়তো শ্বৰ্ট চাৰ্কিটৰ এটা সম্ভাৱনা আছে আৰু সেইটো নুই কৰিব নোৱাৰি তেওঁলোকৰ এটা হিচাপ মতে ফৰ্ম আৰু ক্লথ যিমান আছে প্ৰায় 10-15 লাখ মান টকাৰ ক্ষয়ক্ষতি পুৰা বৰ্তমান নিয়ন্ত্ৰণ হৈছে ৰাজ্যত দুদিনলৈ বন্ধ ৰেপিড টেষ্ট কিটেৰে কৰা স্বাস্থ্য পৰীক্ষা ICMR নিৰ্দেশনাৰ পিছতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত স্পেনিছ গাৰ্ডেনত আজি ৰেপিড টেষ্ট কিটেৰে স্বাস্থ্য পৰীক্ষাৰ কথা আছিল অন্তিম মুহূৰ্তত স্থগিত ৰাখে ৰেপিড টেষ্ট কিটৰ পৰীক্ষা দুদিনলৈ ৰেপিড টেষ্ট কিট ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ICMR ৰেপিড টেষ্ট কিটত বিসংগতি ধৰা পৰাৰ পিছতে এই নিৰ্দেশনা জাৰি কৰা হৈছে ICMRৰ দলে বৈধতা নিশ্চিত কৰাৰ পিছতে ৰেপিড টেষ্ট কিট ব্যৱহাৰৰ পৰামৰ্শ এখন ৰাজ্যৰ পৰা পোৱা অভিযোগৰ পিছতে ICMR এই নিৰ্দেশ দিছে সংবাদ মেল পাতি এই নিৰ্দেশ দিছে ICMR গোলাঘাটত নৃশংস ঘটনা অজ্ঞাত দুৰ্বৃত্তই এটা নাহৰ ফুটুকি নিধন কৰি শৰীৰৰ বিভিন্ন অংগ কাটি নিয়াৰ লগতে ভক্ষণ কৰে মাংস 18 এপ্ৰিলতে সংঘটিত হোৱা ঘটনাটোৰে জড়িত দুষ্কৃতিকাৰীক আজি পৰ্যন্ত সন্ধান উলিয়াবলৈ সক্ষম নহল আৰক্ষী জীৱশ্ৰেষ্ঠ মানৱৰ বৰ্বৰ কাণ্ড এটা নাহৰ ফুটুকিক মৰিয়ে মৰিয়ে হত্যা লকডাউন চলি থকাৰ সময়তে গোলাঘাটৰ আহোমগত উন্মোচিত হ'ল জীৱশ্ৰেষ্ঠ মানৱৰ বৰ্বৰতা দুষ্কৃতিকাৰীয়ে অতি নিঃশংসভাৱে হত্যা কৰিলে এটা নাহৰ ফুটুকি নাহৰ ফুটুকিটোৰ মৃত্যুৰ পাছতো থমকি নৰল এইসকল লোক হানি খুচি হত্যা কৰাৰ পাছত উন্মাদ লোকসকলে কাটি নিয়ে নাহৰ ফুটুকিটোৰ বিভিন্ন অংগ লকডাউন হৈ থকা হেতুকে বিভিন্ন বন্য জীৱ জন্তু বন্যপ্ৰাণী মুকলিলৈ ওলাই আহিছে আৰু এই সময়ত জীৱশ্ৰেষ্ঠ মানুহে যি ধৰণে সিহঁতক হত্যা কৰিব লাগিছে যি ধৰণৰ হত্যালীলা চলাইছে এই বাঘটোকে আপোনালোকে চাই লওক এই লিঅ'পাৰ্ডটোক অতি নিৰ্মমভাৱে হত্যা কৰি তাৰ দাঁত ছাল আৰু শৰীৰৰ বিভিন্ন অংশবিলাক কাটি লৈ গ'ল নাহৰ ফুটুকিটোৰ হত্যা তথা অংগ কাটি নিয়াৰ শিহৰণকাৰী দৃশ্য মোবাইল ফোনৰ কেমেৰাত বন্দী কৰিলে বৰ্বৰ লোকসকলে চাওক এই শিহৰণকাৰী দৃশ্য কিদৰে চোকা অস্ত্ৰৰে ঘপিয়াই নাহৰ ফুটুকিটোৰ নখ দাঁত নেজ কাটি নিছে দুষ্কৃতিকাৰীয়ে 18 এপ্ৰিলত সংঘটিত হৈছিল নৃশংস কাণ্ড নাহৰ ফুটুকি নিধনৰ 4 দিন পাছতো এই পৰ্যন্ত এজনো অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী লকডাউনৰ সময়ত অসহায় জীৱ জন্তুৰ এনেদৰে হত্যা কৰা ঘটনা সহজভাৱে ল'ব পৰা নাই বন্যপ্ৰেমীসকলে গোলাঘাটৰ পৰা ইউনুছ আলী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নৱজাতকৰ নাম দিয়া হল লকডাউন এটা ৰাজস্থানী দম্পতীয়ে নৱজাতকৰ পুত্ৰৰ নাম ৰাখিলে লকডাউন ত্ৰিপুৰা চিকিৎসালয়ত জন্ম হল এই নৱজাতকটি লকডাউন মানে তলা বন্ধ লকডাউন কাৰোবাৰ নাম হ'ব পাৰেনে ত্ৰিপুৰাত জন্ম হল লকডাউনৰ লকডাউনৰ সময়ত ত্ৰিপুৰাত আবদ্ধ হৈ আছে এটা ৰাজস্থানী পৰিয়াল লকডাউনৰ সময়তেই ত্ৰিপুৰাৰ ইন্দিৰা গান্ধী মেমৰিয়েল হাস্পতালত জন্ম হল তেওঁলোকৰ এটা পুত্ৰ সন্তান সাম্প্ৰতিক সময়ছোৱাত সন্মুখীন হোৱা বিভিন্ন অভিজ্ঞতা আৰু প্ৰত্যাহ্বানক স্মৰণীয় কৰি ৰাখিবলৈ এই দম্পতীয়ে নৱজাতক পুত্ৰৰ নাম ৰাখিলে লকডাউন अभी ये लॉकडाउन के बीच में पैदा हो गया सर इसलिए इसका नाम इसलिए रख दिया कि नाम हमेशा के लिए याद दिलाता रहेगा वो कि भाई हम कहीं इसी लॉकडाउन की वजह से कहीं फंसे हुए थे बाहर दूर के देश में इसलिए इसका नाम रख दिया लॉकडाउन ছমাহ পূৰ্বে ত্ৰিপুৰালৈ
পত্নী মঞ্জুৰ সৈতে আহিছিল ৰাজস্থানৰ দাউচা জিলাৰ সঞ্জয় বাউৰী। আগৰতলাৰ ৰাজপথত পুতলা আৰু প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছিল এই দম্পতীয়ে। শেহতীয়াকৈ ত্ৰিপুৰাত নিজৰ পুত্ৰ সন্তান জন্ম হোৱাৰ পিছতেই আনন্দিত হৈ পৰিছে সঞ্জয় আৰু মঞ্জু। ৰাজস্থানৰ পৰা আহিলেও এই নৱজাতক লকডাউন আৰু মাতৃ মঞ্জুৰ চিকিৎসাৰ ক্ষেত্ৰত সম্পূৰ্ণ যত্ন লৈছে ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰে। সুবিধা কৰি দিছে এই দম্পতীৰ খাদ্য আৰু আশ্ৰয়ৰো। ত্ৰিপুৰাৰ পৰা কাজল গৰি, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰে সৈতে বাতৰি পৰা বিদায় লৈছো। নমস্কাৰ।